প্ৰেমৰ কথা সকলোৱে কয় কিন্তু হাতে কামে লাগে কেইজনে বেছিভাগ ব্যক্তি দল সংগঠনৰ প্ৰকৃতি প্ৰেম মুখৰ কথা বক্তৃতা ৰাজপথত প্ৰতিবাদ আৰু কাগজে কলমে চলি থাকে সুবিধাবাদী আমাৰ সমাজখনত এতিয়াও যে নিস্বাৰ্থভাৱে প্ৰকৃতি সংৰক্ষণত এচাম ব্যক্তিয়ে নিৰলসভাৱে লাগি আছে আপুনি বিশ্বাস কৰক যে অবয়াপুৰীৰ এজন যুৱকে চহৰখনত এতিয়ালৈকে অকলে 2500 গছ ৰোপণ কৰিছে অকল ৰোপণ কৰাই নহয় প্ৰতিপালন কৰি ডাঙৰ কৰিছে ইয়াৰ বাবে তেওঁ নিজে বাঁহ কাটে গছ পুলি ৰক্ষাৰ বাবে ঘেৰ বনাই ঠেলা চলাই গাঁত খান্দে সকলো কৰে তেওঁৰ নাম বুদ্ধেশ্বৰ এই সন্দৰ্ভত বিনোদ বিহাৰী নাথৰ এক প্ৰতিবেদন শুৱনি আমাৰ গাঁওখনে অতি শুৱনি গছৰে ভৰা হয় বঙাইগাঁও জিলাৰ উত্তৰ শালমৰা মহকুমাৰ সৰু এখন গাঁও তুলুঙীয়া যেন সঁচাকৈ শুৱনি গছৰে ভৰা এই সৰু এখন গাঁও তুলুঙীয়াৰ পৰা আৰম্ভ হৈছে এক বৃহৎ যাত্ৰা এই তুলুঙীয়া গাঁওখন এতিয়া বুদ্ধেশ্বৰ ৰায় নামৰ এজন যুৱকক লৈ অধিক চৰ্চিত বুদ্ধেশ্বৰে এই তুলুঙীয়া গাঁওখনৰ পৰাই যাত্ৰা আৰম্ভ কৰিছে সেউজী ধুনীয়া ধৰণী গঢ়াৰ তুলুঙীয়াৰ পৰা আৰম্ভ কৰি 31 নম্বৰ আৰু 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে অভয়াপুৰীলৈ প্ৰৱেশ কৰা পথৰ দুয়োকাষে শাৰী শাৰীকৈ বুদ্ধেশ্বৰে ৰোপণ কৰিছে বিভিন্ন ফল মূলৰ গছৰ লগতে মূল্যৱান গছ কোনো ধৰণৰ চৰকাৰী সাহায্য অবিহনে তেওঁ এই কাম কৰি আহিছে কেৱল মনৰ তাৰণাত বুদ্ধেশ্বৰৰ আৰ্থিক অৱস্থা শোচনীয় যদিও ইয়াৰ মাজেৰে সঞ্চিত গাঁঠিৰ ধনেৰে গছপুলি ৰোপণ কৰি ৰক্ষণাবেক্ষণ দিবলৈ সকলো ধৰণৰ ব্যৱস্থা তেওঁ গ্ৰহণ কৰিছে নিজে নিজে সকলো কাম কৰে বাঁহ কাটে গছপুলি ৰক্ষাৰ ঘেৰ বনাই ঠেলা চলাই গাঁত খান্দে সকলো কৰে বঙাইগাঁও জিলাৰ উত্তৰ শালমৰা মহকুমাৰ তুলুঙীয়া অঞ্চলৰ এগৰাকী যুৱক বুদ্ধেশ্বৰ ৰায় তেওঁ সম্পূৰ্ণ একক প্ৰচেষ্টাৰে মহকুমাটোৰ বিভিন্ন অঞ্চলত পথৰ দাঁতিত তেওঁ বৃক্ষৰোপণ কৰিছে এতিয়ালৈকে তেওঁ 2500 গছপুলি ৰোপণ কৰিছে এই গছবিলাকৰ ৰক্ষণাবেক্ষণ দিছে কোনো ধৰণৰ চৰকাৰে সা সুবিধা অবিহনে বুদ্ধেশ্বৰে যেতিয়া এই প্ৰচেষ্টা আৰম্ভ কৰিছিল তেতিয়া বহুতে তেওঁ বলীয়া বুলি আখ্যা দিছিল এতিয়া কিন্তু এই বুদ্ধেশ্বৰৰ সকলোৱে শলাগ লয় আমি বুদ্ধেশ্বৰৰ এখন সেউজী ধৰণী ধুনীয়া দেখাৰ সপোন বাস্তৱত ৰূপায়িত হোৱাৰ আমিও কামনা কৰোঁ প্ৰথম অৱস্থাত বুদ্ধেশ্বৰৰ এই পথৰ কাষত গছ ৰোপণ কাৰ্যক বহুতে বলিয়ালি বুলি ভাবিছিল এতিয়া 10 বছৰ অতিক্ৰম কৰাৰ পিছত গছবোৰ লহপহকৈ বাঢ়ি আহিছে চালে চকু ৰৈ যায় বুদ্ধেশ্বৰে এতিয়ালৈকে 2500 গছ ৰোপণ কৰিছে পথৰ দাঁতিত সকলোৱে এতিয়া বুদ্ধেশ্বৰৰ শলাগ লয় বুদ্ধেশ্বৰে ৰোপণ কৰিছে জীয়াই থকাৰ শেষ দিনটোলৈ গছ ৰোপণ কৰি তেওঁ অভিযান চলাই যাব এই অভিযান নিজ গাঁওখনৰ পৰাই দূৰ দূৰলৈ আগুৱাই লৈ যাব বুদ্ধেশ্বৰে গোলকীয় উষ্ণতাই ছানি ধৰাৰ সময়তে বুদ্ধেশ্বৰে পৃথিৱীৰ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ সংগ্ৰামত আত্মনিয়োগ কৰি এইদৰে জড়িত হৈ নিজেও গৌৰৱ কৰে আৰু গোটেই সমাজখনক গৌৰৱান্বিত কৰাৰ বাট দেখুৱাইছে বুদ্ধেশ্বৰৰ বাট কোনোবাই গ্ৰহণ কৰিবনে কিন্তু বুদ্ধেশ্বৰক দেখিলে এটা কথা মনলৈ আহে যে আমাৰ সমাজখন এতিয়াও ইমান বেয়া হৈ যোৱা নাই অভয়াপুৰীৰ পৰা বিনোদ বিহাৰী নাথ নিউজ লাইভ